গাড়ি লৈছে হয় না আর তাহলে যদি হেলমেট পিন্ধে তেনেহলে তাহলে জোরকে যাওয়া ছবিটো বেলেগৰ মুখখান কেনে দেখব ঠিক কথা কৈছে মুখখান কি যায় আৰু চুলিখিনি বয়া হৈ যাব হেলমেটটো পিন্ধিলে মই কি দেখছো জানা পুলিচ চেকিং চলি আছে বুঝছানা এই দুটা চলি আমি হেলমেট এটা মাথাত আছে আৰু মাথাত কোন নাই আহি কথা কৰিতে আহি কৈছে এই ৰাতে আগত পুলিচ চেকিং আৰে ভাই পুলিচ চেকিংৰ কাৰণে হেলমেটটো দেবা পুলিচ চেকিং পুলিচক ভয় কৰি হেলমেটটো পিন্ধিবা লাগে নিজৰ জীৱনটোৰ কথা চিন্তা কৰা নিজৰ জীৱনৰ কাৰণে পিন্ধিবা নকৰে চেকিং গেল অলপমান দূৰত যায় মানে মুখখন দেখব এটা কথা পুলিচ চেকিংৰ পৰা হাত বাবব এই ডমৰাটোৰ পৰা হাত বাবব নহয় হিটো কথা নুবুজে তো এই ৰাস্তাতে গাড়ী চলাৰ কিছুমান নিয়ম আছে এইখানে কোন ৰাস্তাই আমাদের আমাৰ সেই গাড়ী চলে যাবি সেই কানত মোবাইলটো লৈ কানত মোবাইল কেন ৰাখি যে গাড়ীখন ৰাখি যে পথ সুৰক্ষাৰ যিটো আপোনালোকে বাতৰি কৰিলে ইয়াৰ যোগেদি আপোনালোক কি ক'ব আছে নমস্কাৰ আপোনালোকলৈ ধন্যবাদ জনাইছো আমি বৰপেটা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা পথ সুৰক্ষাৰ বিষয়ে আমি সজাগতা সৃষ্টি কৰিবলৈ আহিছো এই সজাগতাটো আমাৰ নহয় এই সজাগতাটো সকলোৰে জীৱন অমূল্য সম্পদ এই কথাটো আমি জানো তথাপিতো মানুহে পথ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে নিয়ম বান্ধি দিব লগা হয় আৰক্ষী প্ৰশাসনে সেই নিয়মবিলাক পালন কৰাত সহযোগ কৰিবলগীয়া হয় আমাৰ অজ্ঞতাৰ কাৰণে আৰু আমি কিছুমান নিয়মক আমি অৱহেলা কৰো তাৰ কাৰণে সজাগতা কৰিবলৈ বাধ্য হয় আচলতে মানুহৰ জীৱনটো যেহেতু অমূল্য এই কথাটো আমি সকলোৱে জনা উচিত আৰু ৰাইজক ইয়াৰ যোগেদি আপোনালোকৰ মাধ্যমেৰে সচেতন কৰিবলৈ ওলাইছো যে তেওঁলোকে সচেতন হওক সজাগ হওক কাৰণ এবাৰ জীৱন হেৰুৱালে দ্বিতীয়বাৰ আমি ঘূৰাই নাপাওঁ আৰু পুলিচ প্ৰশাসনে এই নিয়মবিলাক পালন কৰাত আমাক বাধ্যবাধকতা কৰিব নালাগে আচলতে আমি নিজেই জানিব লাগে যে আমি আমাৰ জীৱনটো মূল্যবোধত ৰখা উচিত বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত পথ দুৰ্ঘটনা সজাগতা অভিযান উপলক্ষে যি আমি বাতৰ নাট কৰিলোঁ একচুৱেলি বাতৰ নাটখন আমি এই কাৰণেই কৰিছোঁ আমাক আৰক্ষী প্ৰশাসনে ৰোড ছেফটিৰ কাৰণে নানান হেৰি কৰিছে ফাইন লগাই বা জৰিমনা বিহে আৰু শাস্তিও দিয়ে একচুৱেলি আমি নিজে সজাগ হ'ব লাগিব সজাগতা হ'ব লাগিব হেলমেটটো আমি নিজে পিন্ধিব লাগিব আৰক্ষীক ভয়ৰ কাৰণে হেলমেটটো নহয় হেলমেটটো আমাৰ ছেফটিৰ কাৰণেহে আমি হেলমেট পৰিধান কৰিব লাগিব যিবোৰ নিয়ম আছে চিট বেল্ট আমি গাড়ী চলালে চিট বেল্ট মাৰিব লাগিব সেইবোৰ আমাৰ নিজৰ কাৰণেহে আৰক্ষীৰ ভয়ৰ কাৰণে বা ফাইনৰ ভয়ৰ কাৰণে সেইবোৰ নহয় সেইটো সজাগতা আনাৰ বাবেহে আমি আজি নাটকখন কৰিছো আমি নিজে উপলব্ধি কৰি এই নিয়মসমূহ মানি চলিলে আমাৰেই ভাল সেইবাবে আমি নাটকখন কৰিছো ৰাইজে যাতে এইখিনি কথা বুজি লয় জানি লয় এইটোৱে